ৰাজ্যৰ প্ৰান্তে প্ৰান্তে স্কুটি বিতৰণ ছাত্ৰ ছাত্ৰীসকলৰ মাজত দেখা পোৱা গৈছে ব্যাপক উৎসাহ উদ্দীপনা ৰাজ্যৰ প্ৰান্তে প্ৰান্তে স্কুটি বিতৰণ ছাত্ৰ ছাত্ৰীসকলৰ মাজত দেখা পোৱা গৈছে ব্যাপক উৎসাহ উদ্দীপনা ৰাজ্য চৰকাৰে ইতিমধ্যে বিকাশৰ 12 দিনীয়া কাৰ্যসূচীত অন্তৰ্ভুক্ত কৰিছে ডক্টৰ বাণীকান্ত কাকতি মেধা বঁটা বিতৰণী কাৰ্যসূচী তাক লৈ বহুত ছাত্ৰ ছাত্ৰীৰ মাজত দেখা পোৱা গৈছে পাৰ ভগা উৎসাহ তাৰ মাজতো বহুত ছাত্ৰ ছাত্ৰীৰ মাজত দেখা গৈছে নিৰাশাজনক অৱস্থা কিয়নো আশ্চৰ্যজনকভাৱে স্কুটাৰ লাভৰ পৰা বঞ্চিত হ'ব ৰাজ্যৰ একাংশ মেধাৱী ছাত্ৰ ছাত্ৰী স্কুটাৰ লাভৰ পৰা বঞ্চিত হাজাৰ হাজাৰ মেধা ডক্টৰ বাণীকান্ত কাকতি বঁটা পাবলৈ যি যোগ্যতাৰ প্ৰয়োজন সেই যোগ্যতা টকাৰ পাছতো ৰাজ্যৰ একাংশ মেধাৱী শিক্ষাৰ্থী এই বঁটাৰ পৰা বঞ্চিত হ'ব লাগিব মুখ্যমন্ত্ৰীক পুনৰ বিবেচনা কৰিবলৈ আহ্বান ভুক্তভোগী শিক্ষাৰ্থীৰ নিৰ্ধাৰিত নম্বৰ লাভ কৰাৰ পাছতো স্কুটাৰ লাভৰ পৰা বঞ্চিত হাজাৰ হাজাৰ মেধা ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে ঘোষণা কৰিছে যিসকল শিক্ষাৰ্থীয়ে বহিৰাজ্যত অধ্যয়ন কৰি আছে অথবা বিভিন্ন কোচিং চেণ্টাৰত কোচিং গ্ৰহণ কৰি আছে তেওঁলোকে এই বঁটাৰ পৰা সুবিধা লাভ কৰিব নোৱাৰিব তাক লৈ ৰাজ্যৰ হাজাৰ হাজাৰ মেধাৱীৰ মাজত দেখা গৈছে ব্যাপক প্ৰতিক্ৰিয়া বিভিন্ন ছাত্ৰ ছাত্ৰীসকলৰ বক্তব্য আমাৰ হাতত আছে আমি শুনাই ল'ব বিচাৰিছো